নমস্কাৰ যদিহে আপোনালোকে অসম চৰকাৰ যিকোনো ধৰণৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড লগতে অসম পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে তাৰ বাবে অতি প্ৰয়োজনীয় জিকে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ গতিকে চাওক আজিৰ গুৰুত্বপূৰ্ণ জিকে প্ৰথম প্ৰশ্ন নম্বৰ 1 ইয়াত উল্লেখ কৰিছে ভাৰতৰ কোনখন বাতৰি কাকতে ইংৰাজী 16/12/1999 তাৰিখে 75তম বাৰ্ষিক উৎসৱ উদযাপন কৰে নিশ্চয় দেখিছে ইয়াৰ অপচন 4টা দেখিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে খ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া বিশেষকৈ দি হিন্দুস্তান টাইমছ মনত ৰাখিব দি হিন্দুস্তান টাইমছে ভাৰতৰ বাতৰি কাকতে বিশেষকৈ এই বাতৰি কাকতখনে 16/12/1999 তাৰিখে 75তম বাৰ্ষিক উৎসৱ উদযাপন কৰিছে প্ৰশ্নটো এনেদৰে মনত ৰাখিব যে কোনখন বাতৰি কাকত বিশেষকৈ 16/12/1999 তাৰিখে 75তম বাৰ্ষিক উদযাপন কৰিছিল হেতু হ'ব ইয়াৰ শুদ্ধ উত্তৰ দি হিন্দুস্তান টাইমছ গতিকে অপচনত বিভিন্ন ধৰণৰ থাকিব পাৰে কিন্তু ইয়াৰ কাৰেক্ট আনসাৰ এইটোৱে হ'ব নেক্সট প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 2 ইয়াত উল্লেখ কৰিছে ইংৰাজী 1999 চনৰ ডিসেম্বৰ মাহত হোৱা বানপানীত দক্ষিণ আমেৰিকাৰ কোনখন দেশৰ 30,000 জনসাধাৰণৰ মৃত্যু হৈছিল ইয়াৰ অপচনত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে নিশ্চয় দেখিছে হেয়া হ'ব গ ইজ দ্য কাৰেক্ট আনসাৰ ভেনেজুৱেলা মনত ৰাখিব ভেনেজুৱেলা দেশত 30,000 জনসাধাৰণৰ মৃত্যু হৈছিল নেক্সট প্ৰশ্ন নম্বৰ 3 হেয়া হৈছে 3 নম্বৰ প্ৰশ্ন জিভিজি কৃষ্ণমূৰ্তিয়ে অৱসৰ গ্ৰহণৰ পিছত ইংৰাজী 2000 চনৰ জানুৱাৰী মাহত তলৰ কোনজন নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰা হয় অতি প্ৰয়োজনীয় জিভিজি কৃষ্ণমূৰ্তিয়ে অৱসৰ গ্ৰহণৰ পিছত ইংৰাজী 2000 চনৰ জানুৱাৰী মাহত তলৰ কোনজন নিৰ্বাচন আয়ুক্ত নিযুক্ত কৰা হয় ইয়াত 4টা অপচন নিশ্চয় দেখিছে ইয়াত 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ক হৈছে আৰু শুদ্ধ উত্তৰ টি এছ কৃষ্ণমূৰ্তি মনত ৰাখিব টি এছ কৃষ্ণমূৰ্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 ইয়াত কোৱেশ্চন নম্বৰ 4 উল্লেখ কৰিছে ইংৰাজী 2000 চনৰ জানুৱাৰীত তলৰ কোনখন ঠাইত 78তম বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত হয় মনত ৰাখিব অতি প্ৰয়োজনীয় ইংৰাজী 2000 চনৰ জানুৱাৰীত তলৰ কোনখন ঠাইত 78তম বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে ক ইজ দ্য কাৰেক্ট আনসাৰ হেয়া হৈছে পুনে মনত ৰাখিব পুনেত 2000 চনৰ জানুৱাৰীত বিশেষকৈ 78তম বিজ্ঞান কংগ্ৰেছ অনুষ্ঠিত হয় নেক্সট প্ৰশ্ন হৈছে 5 হেয়া হৈছে তলৰ কোনগৰাকী ব্যক্তি কাম্বি চিন্ড্ৰেলা টিংকাৰ বেল আৰু স্লিপিং বিউটি চৰিত্ৰৰ ভাৰ্ষ্টা অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছো ইয়াৰ 4টা অপচন দিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনত মনত ৰাখিব তলৰ কোনগৰাকী ব্যক্তি কাম্বি চিন্ড্ৰেলা টিংকাৰ বেল আৰু স্লিপিং বিউটি চৰিত্ৰৰ ভাৰ্ষ্টা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ গ ইজ দ্য কাৰেক্ট আনসাৰ হেয়া হৈছে এৰিফ ডেভিছ মনত ৰাখিব এৰিফ ডেভিছ হৈছে এই চৰিত্ৰসমূহৰ ভ্ৰষ্টা নেক্সট প্ৰশ্ন হৈছে 6 তলৰ কোনজন ব্যক্তি স্পীড পোষ্ট নামৰ বিখ্যাত কিতাপখনৰ লেখক তলৰ কোনজন ব্যক্তি স্পীড পোষ্ট নামৰ বিখ্যাত কিতাপখনৰ লেখক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ গ ইজ দ্য কাৰেক্ট আনসাৰ হেয়া হৈছে শোভা দে হৈছে স্পীড পোষ্ট নামৰ বিখ্যাত কিতাপখনৰ ৰচনা কৰা লেখক মনত ৰাখিব নেক্সট 7 নম্বৰ প্ৰশ্ন হেয়া হৈছে তলৰ কোনখন চহৰত ইংৰাজী 2001 চনত নৱম দক্ষিণ পূব এছিয়া ফেডাৰেচন গেমছ অনুষ্ঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে খ ইজ দ্য কাৰেক্ট আনসাৰ হেয়া হৈছে কাঠমাণ্ডু মনত ৰাখিব খ ইজ দ্য কাৰেক্ট আনসাৰ কাঠমাণ্ডু গতিকে তলৰ কোনখন চহৰত ইংৰাজী 2001 চনত নৱম দক্ষিণ পূব এছিয়া ফেডাৰেচন অনুষ্ঠিত হয় হেয়া হৈছে কাঠমাণ্ডু মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 8 নম্বৰ প্ৰশ্ন আহি পাইছোঁ হেয়া হৈছে তলৰ কোনখন দেশত ইংৰাজী 2001 চনৰ এছিয়া কাপ ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয় তলৰ কোনখন দেশত ইংৰাজী 2001 চনৰ এছিয়া কাপ ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰতিযোগিতা অনুষ্ঠিত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ক ইজ দ্য কাৰেক্ট আনসাৰ হেয়া হৈছে বাংলাদেশ মনত ৰাখিব বাংলাদেশত 2001 চনত
এছিয়াৰ কাপ ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল মনত ৰাখিব যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গলৈ আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো সেয়া হৈছে প্ৰশ্ন নম্বৰ 9 নিশ্চয় দেখিছে ইয়াত উল্লেখ কৰিছে তলৰ কোনগৰাকী বিজ্ঞানীক ভাৰতৰ মিছাইল আঁচনি স্থাপিত বোলা হয় অতি প্ৰয়োজনীয় মনত ৰাখিব তলৰ কোনগৰাকী বিজ্ঞানীক ভাৰতৰ মিছাইল আঁচনিৰ স্থপতি বুলি কোৱা হয় বা বোলা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ক ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে ডক্টৰ APJ আব্দুল কালাম মনত ৰাখিব ডক্টৰ APJ আব্দুল কালামক কি বুলি কোৱা হয় মিছাইল মেন বুলি কোৱা হয় বা মিছাইল আঁচনিৰ স্থাপিত বুলিও কোৱা হয় বা তেওঁ স্থাপিত কৰিছিল নেক্সট প্ৰশ্ন হৈছে তলৰ কোনজন ব্যক্তিক ইংৰাজী 1999 চনৰ বাবে বৈজ্ঞানিক অনুসন্ধান গৱেষণাৰ হেতু GD বিৰলা বঁটাৰে সন্মানিত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ক ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে ডক্টৰ শংকৰ কে পাল মনত ৰাখিব ডক্টৰ শংকৰ কে পালক কি বঁটাৰে সন্মানিত কৰা হৈছে সেয়া হৈছে 1999 চনৰ বাবে বৈজ্ঞানিক অনুসন্ধান গৱেষণাৰ হেতু GD বিৰলা বঁটাৰে সন্মানিত কৰা হৈছে মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 11 সেয়া হৈছে ইংৰাজী 1999 চনৰ নৱেম্বৰ মাহত তলৰ কোনজন ব্যক্তিক ইংৰাজী 2000 চনৰ বাবে ইন্টাৰনেশ্যনেল বায়োগ্ৰাফিকেল চেণ্টাৰ সন্মানিত কৰে 1999 চনৰ নৱেম্বৰ মাহত তলৰ কোনজন ব্যক্তিক ইংৰাজী 2000 চনৰ বাবে ইন্টাৰনেশ্যনেল বায়োগ্ৰাফিকেল চেণ্টাৰে সন্মানিত কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ক ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে GV কৃষ্ণমূৰ্তি মনত ৰাখিব GV কৃষ্ণমূৰ্তি হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন হৈছে 12 গতিকে এতিয়া যদি লাইক কৰা নাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তলৰ কোনটো বাদ্যযন্ত্ৰত থকা পাৰদৰ্শিকতাৰ বাবে ইংৰাজী 1999 চনত আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰেৰে অনিশ প্ৰধানক সন্মানিত কৰা হয় তলৰ কোনটো বাদ্যযন্ত্ৰৰ থকা পাৰদৰ্শিকতাৰ বাবে ইংৰাজী 1999 চনৰ আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰেৰে অনিশ প্ৰধানক সন্মানিত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হৈছে গ ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে বেহেলা মনত ৰাখিব বেহেলাৰ বাবে পুৰস্কাৰ কৰা হয় বা দিয়া হয় নেক্সট প্ৰশ্ন হৈছে 13 এছিয়া উইক নামৰ আলোচনীখনে ইংৰাজী 1999 চনৰ ডিচেম্বৰ মাহত তলৰ কোনজন ব্যক্তিক এছিয়ান অফ দি চেঞ্চুৰী সন্মানেৰে বিভূষিত কৰে এছিয়া উইক নামৰ আলোচনীখনে ইংৰাজী 1999 চনৰ ডিচেম্বৰ মাহত তলৰ কোনজন ব্যক্তিক এছিয়ান অফ দি চেঞ্চুৰী সন্মানেৰে বিভূষিত কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হৈছে ক ইজ দা কাৰেক্ট এনসাৰ সেয়া হ'ব আফিৰা কুৰাছোৱা মনত ৰাখিব আফিৰা কুৰাছোৱাক বিশেষকৈ কি কৰা হৈছিল এছিয়া উইক নামৰ আলোচনীখনে এটা সন্মান বিভূষিত কৰা হৈছিল নেক্সট প্ৰশ্ন হৈছে 14 তলৰ কোনটো কামৰ বাবে ইংৰাজী 1999 চনৰ নৱেম্বৰ মাহত পৰলোক গমন কৰা অধ্যাপক N শ্ৰীনিবাস জনাজাত তলৰ কোনটো কামৰ বাবে ইংৰাজী 1999 চনৰ নৱেম্বৰ মাহত পৰলোক গমন কৰা অধ্যাপক N শ্ৰীনিবাস জনাজাত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ খ ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে অৰ্থনীতিবিদ মনত ৰাখিব অৰ্থনীতিবিদৰ বাবে তেওঁ জনাজাত নেক্সট প্ৰশ্ন হৈছে 15 ইয়াত উল্লেখ কৰিছে 15 দি লাষ্ট কিতাপখন তলৰ কোনজন ব্যক্তিৰ ৰচনা ইয়াৰ অপচনত থকা মতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ গ ইজ দা কাৰেক্ট এনসাৰ সেয়া হৈছে নৰেন্দ্ৰ পানী মনত ৰাখিব নৰেন্দ্ৰ পানীয়ে ৰচনা কৰা কিতাপ এখনৰ নাম হৈছে দি লাষ্ট মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 16 প্ৰশ্ন নম্বৰ 16 2051 মেগাৱাট ক্ষমতাৰ পাৰ্বতী জলবিদ্যুৎ কেন্দ্ৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোট স্থাপন কৰা হৈছে অৰ্থাৎ 2051 মেগাৱাট ক্ষমতাৰ পাৰ্বতী জলবিদ্যুৎ কেন্দ্ৰ হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মনত ৰাখিব আৰু এই বিশেষকৈ এই জলবিদ্যুৎটো কোট স্থাপন কৰা হৈছে কোট স্থাপিত বা হেতু কোট আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সেয়া হৈছে বিশেষকৈ
খ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হয় জম্মু কাশ্মীৰ মনত ৰাখিব জম্মু কাশ্মীৰত কি আছে 2051 মেগাৱাট ক্ষমতাৰ পাৰ্বতী জলবিদ্যুৎ কেন্দ্ৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ স্থাপন কৰা হৈছে জম্মু কাশ্মীৰত নেক্সট প্ৰশ্ন হৈছে 17 তলৰ কোনটো তাৰিখে বিশ্ব ডাক দিৱস পালন কৰা হয় তলৰ কোনটো তাৰিখে বিশ্ব ডাক দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ খ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 9 অক্টোবৰ 9 অক্টোবৰত বিশেষকৈ বিশ্ব ডাক দিৱস পালন কৰা হয় নেক্সট প্ৰশ্ন এতিয়ালৈকে যদি আমাৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই চেনেলক সাবস্ক্ৰাইব কৰিব এতি মানে পৰ্যায়ক্ৰমে আমি সকলোখিনি আপডেট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ সেয়া হৈছে প্ৰশ্ন নাম্বাৰ 18 উল্লেখ কৰিছে তলৰ কোনজন ব্যক্তিক ইংৰাজী 2009 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদানেৰে সন্মানিত কৰা হয় অতি প্ৰয়োজনীয় তলৰ কোনজন ব্যক্তিক ইংৰাজী 2009 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদানেৰে সন্মানিত কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ক ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে দেৱ আনন্দ মনত ৰাখিব দেৱ আনন্দক 2009 চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল বা সন্মানিত কৰা হৈছিল কাক দেৱ আনন্দ বা দেৱ আনন্দ মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 19 ইয়াত নিশ্চয় দেখিছে লেটাৰ্ছ বিটুইন এ ফাদাৰ এণ্ড সন লেটাৰ্ছ বিটুইন এ ফাদাৰ এণ্ড সন কিতাপখনৰ লেখক কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সেয়া হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ খ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে এছ কোহলি মনত ৰাখিব এছ কোহলিয়ে ৰচনা কৰা কিতাপখনৰ নাম হৈছে লেটাৰ্ছ বিটুইন এ ফাদাৰ এণ্ড সন নেক্সট প্ৰশ্ন আমি অন্তিমটো প্ৰশ্ন আহি উপনীত হৈছোঁ গতিকে আপোনালোকক পূৰ্বৰ দৰে আজি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন লৈ আহিছোঁ গতিকে উত্তৰটো কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আজিৰ প্ৰশ্ন সৈতানত গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে ইংৰাজী 1999 চনৰ অক্টোবৰত পুৰুষ আৰু মহিলাৰ মাজত অনুষ্ঠিত প্ৰথম মল্লযুদ্ধত তলৰ কোনে লুই চাওক পৰাস্ত কৰে ইয়াৰ অপচন দিছে নিশ্চয় দেখিছে ক মাৰ্গাৰেট চাইনি খ মাৰ্গাৰেট মেকাগ্ৰেগাৰ গ হাং জুৱাং চাং ঘ ৰেনাটা মাকুৱেৰ অতি প্ৰয়োজনীয় প্ৰশ্ন কৈ আছোঁ আকৌ কৈছোঁ আজিৰ প্ৰশ্ন সৈতানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে 1999 চনৰ অক্টোবৰত পুৰুষ আৰু মহিলাৰ মাজত অনুষ্ঠিত প্ৰথম মল্লযুদ্ধত তলৰ কোনে লুই চাওক পৰাস্ত কৰে অপচনত দিছে উত্তৰ মাৰ্গাৰেট চাইনি খ মাৰ্গাৰেট মেকাগ্ৰেগাৰ গ হাং জুৱাং চাং ঘ ৰেনাটা মাকুৱেৰ যদি শুদ্ধ উত্তৰ জানে তলত কমেণ্ট নকৰাকৈ নাথাকিব পৰৱৰ্তী পৰ্যায়ত যিখিনি বাকী প্ৰশ্ন উত্তৰ আছে পৰৱৰ্তী পৰ্যায়ত জনাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ' ইমানেই আছিলে গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো কেনেকুৱা ভাল লাগিছে তলত কমেণ্ট নকৰাকৈ নাথাকিব যদি কিবা জানিবলগীয়া প্ৰমাণ আছে তলত নজনাকৈ নাথাকিব আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক নিজৰ জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰক ধন্যবাদ